সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা থাকিল। তো হে গাইজ, মই চুৱেল। তো আজি মিনি ব্লগটো ভাবিলোঁ ইয়াতে আৰম্ভ কৰোঁ, যিহেতু এতিয়া ঈদৰ নামাজ পঢ়িবলৈ সময় হৈছে ৰাতিপুৱা। তো সেইবাবে ঘৰৰ পৰা ওলাই আহিলোঁ। তো মই ৰহি আছোঁ মোৰ লগৰ এজনক বৰ্তমান। তো চাওকচোন, এতিয়া আজি গাড়ী মটৰ একেবাৰে নাই ৰাস্তাত, কিয়নো ঈদ উপলক্ষে চব বন্ধ, বৰ্তমান প্ৰায় বন্ধ। তো এতিয়া আহি পালোঁ আমি ঈদগাহ। তো ইয়াতে আজি আমি নামাজটো পঢ়িম। তো এতিয়া অলপকৈ মানুহ সোমাই আছে ভিতৰত, আৰু প্ৰায় 9টামান বজাত আৰম্ভ হ'ব নামাজটো। তো এতিয়া অলপকৈ সোমাই আছে। তো চাওকচোন, ভিতৰৰ ফালে খুব ধুনীয়া বনাইছে এইবাৰ। তো ভাল লাগিছে, তো মনটো আৰু বেছি ভাল লাগি গ'ল। তো এতিয়া ওলাই আহিলোঁ, আৰু এইবাৰৰ বাবে ঈদগাহখনিক আমি বাই বাই দিলোঁ। তো অহাবাৰ আকৌ লগ পাম, অহাবাৰ মানে নেক্সট ঈদত আকৌ লগ পাম। তো এতিয়া ঘৰ আহি দেখিলোঁ আমাৰ মাইনাই পূৰা সাজি কাচি ওলাই আছে। তো আমি অকণমান ওলাই আহিলোঁ। তো ওলাই আহিলোঁ মানে আমি বেলেগত অহা নাই, আমি আজি গৈ আছোঁ নলবাৰী। তো নলবাৰীত কিয় গৈছোঁ আপোনালোকে জানে নাই? তো বহুত ফটো মানে দেখা পাওঁ, এই যে বেলেলুনা নামৰ ৰেষ্টুৰেণ্টখন আছে। তো তাত সকলোৱে ঈদৰ সময়ত মই মানে যোৱা দেখিছোঁ আমি। তো সেইবাবে ভাবিলোঁ আজি বেলেগত নাযাওঁ, প্ৰথমতে তাতে একবাৰ ফুৰি আহোঁ। তো বেলেগ লৈ যোৱা নাই, আমি বাচ্ছা বাৰ্ডিকেইটাক ঘৰৰে গোটেইকেইটাক লৈ আহিছোঁ, ভাবিলোঁ এবাৰ যাওঁ। তো এতিয়া লিফ্টত আমি কিছু ধেমালি কৰি আছোঁ, মানে কিবা কিবি বকি আছোঁ আৰু এইবিলাক। তো আজিলৈ বাই বাই, লগ পাই আছোঁ আপোনালোকক নেক্সট অন্য এটা মিনি ব্লগত।